নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম G9 চেনেললৈ। আজি আপোনালোক পুনৰ এটা ভাল খবৰ লৈছে যে নতুনকৈ বহুতকেইটা চৰকাৰী চাকৰিৰ পদ মুকলি কৰা হৈছে। এই পদসমূহ আপোনালোকৰ LP স্কুলত পদসমূহ মুকলি কৰা হৈছে। ইয়াতে আপোনাৰ প্ৰায় 4,500টাতকৈ অধিক চাকৰিৰ পদ মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনাৰ যোগ্যতা 12 পাছ লগতে গ্ৰেজুৱেট লগতে আপুনি যদি টেট দিছিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপুনি ইয়াত বয়স হ'ব লাগিব 18 পৰা 40 বছৰ আৰু ইয়াৰ বিষয়ে আপোনালোকে সম্পূৰ্ণ তথ্য ভিডিঅ'ৰ মাজত গম পাই যাব আৰু লগতে আপুনি আবেদনসমূহ কেনে কৰিব সম্পূৰ্ণ তথ্য গম পাই যাব। তো আপোনালোকে ভিডিঅ'ৰ স্ক্ৰিপ্ট নকৰি হেয়ালৈ চাই থাকিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। তো ফ্ৰেণ্ডসকল, প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি দিছোঁ। ইয়াত দেখা পাইছে DELP UP টিচাৰ ৰিকুৱাৰমেণ্ট ডিটেইলছ, নেম অফ পোষ্ট এছিষ্টেণ্ট টিচাৰ LP এণ্ড এছিষ্টেণ্ট টিচাৰ UP। টোটেল ভেকেঞ্চি আপোনালোকে দেখা পাইছে 4,500টা ইয়াত ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ লোৱাৰ প্ৰাইমাৰী যিটো হয় ইয়াতে 2900 ভেকেঞ্চি মুকলি কৰা হৈছে। লগতে আপোনাৰ আপাৰ প্ৰাইমাৰী যিটো হয় ইয়াতে 16টা ভেকেঞ্চি ইয়াতে মুকলি কৰা হৈছে। নেম অফ ডিপাৰ্টমেণ্ট দেখা হৈছে ডেকৰেটেড অফ এলিমেণ্টাৰী এডুকেশ্যন DE আছাম। তো ইয়াৰ পৰা প্ৰথম মুকলি কৰা হৈছে। স্কেল পে যদি আপোনালোকে চাই দেখা পাইছে 14,000 পৰা আপোনালোকে 70,000লৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আপুনি দেখা পাইছে ইয়াতে কেণ্ডিডেট মাষ্ট বি এন পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, তেতিয়া আপোনালোকে এই চাকৰিৰ বাবে আবেদনসমূহ কৰিব পাৰিব, অন্যথা আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰে। লগতে আপুনি এজ লিমিট যদি চাই ইয়াত দেখা পাইছে কেণ্ডিডেট মাষ্ট বি লেছ দেন 18 years অফ এজ এণ্ড নট more than 40 years। তো আপোনালোকে 18তকৈ কম হ'লে আৰু 40তকৈ বেছি হ'লে আবেদন কৰিব নোৱাৰিব। আৰু এই তথ্যটো আপোনালোকৰ 2025 জানুৱাৰী অনুসৰি হ'ব কিন্তু। তো আপোনালোকে এইটো যদি আপোনাৰ বয়স ঠিকে আছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে কিন্তু এজ ছিলেকশ্যন পাব। ইয়াতে দেখা পাইছে এক্স ছাৰ্ভিচমেন 2 বছৰ, OBC MOBC 3 বছৰ, SC ST আপোনাৰ 5 বছৰ, পাৰ্চন উইথ ডিছেবিলিটি PW থকাসকল 10 বছৰ আপোনালোকে এজ ছিলেকশ্যন পাব। ইয়াতে আবেদন কৰিবৰ কাৰণে কিন্তু আপোনাৰ পোষ্ট ৱাইজ এডুকেশ্যন কোৱালিফিকেশ্যন বেলেগ বেলেগ হয়। ইয়াত দেখা পাইছে এছিষ্টেণ্ট টিচাৰৰ কাৰণে এইটো LP হয়। ইয়াতে হায়াৰ ছেকেণ্ডেৰী লগতে ছিনিয়ৰ ছেকেণ্ডেৰী লগতে আপোনাৰ 50% মাৰ্কছ থাকিব লাগিব, তেতিয়া আপুনি আবেদন কৰিব পাৰিব। লগতে ইয়াত দেখা পাইছে 2 years ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন যদি আপোনাৰ আছে তেনেহ'লে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ আছাম টেট আৰু চেণ্ট্ৰেল টেট এটা থাকিব লাগিব লোৱাৰ প্ৰাইমেৰীৰ কাৰণে। লোৱাৰ প্ৰাইমেৰী যিবোৰ স্কুল হয় ইয়াৰ কাৰণে আপোনালোকে টেটটো লগতে বা চেণ্ট্ৰেল টেট এটা থাকিবই লাগিব। তাৰপিছত যদি আপুনি চাই এছিষ্টেণ্ট টিচাৰ UP আপাৰ যিটো হয় প্ৰাইমাৰী, এইটো যদি চাই ইয়াতে দেখা পাইছে হায়াৰ ছেকেণ্ডেৰী লগতে ছিনিয়ৰ ছেকেণ্ডেৰী লগতে আপুনি কি কৰিব লাগিব 2 বছৰ ডিপ্ল'মা কৰিব লাগিব। লগতে আপুনি আছাম টেট আৰু চেণ্ট্ৰেল টেট এটা থাকিব লাগিব, তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এতিয়া কথা হ'ল আপোনালোকে আবেদনসমূহ কেনে কৰিব। আবেদন কৰাৰ কাৰণে এইখন পেজত আহি আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহি যাব। ইয়াতে আপোনালোকে দেখা পাব ইম্পৰ্টেণ্ট ডেট কিন্তু আপোনালোকে ইয়াতে পাই যাব। ইয়াত দেখা পাইছে ইম্পৰ্টেণ্ট ডেট আপোনালোকে 8 এপ্ৰিললৈ কিন্তু আপুনি আবেদনসমূহ কৰিব পাৰিব। ইয়াৰ আগতে আপোনালোকে আবেদনসমূহ কৰি লওক। লগতে আপুনি আবেদন কৰাৰ কাৰণে ইয়াত দেখা পাইছে অনলাইন এপ্লিকেশ্যন ফৰ্ম, ক্লিক হিয়াৰ অপশ্যন এটা পাব। এই ক্লিক হিয়াৰ অপশ্যনটো আপুনি কি কৰিব লাগিব, ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে এইখন পেজলৈ আহি যাব। ইয়াত দেখা পাইছে লগ ইন অপশ্যন পাব। লগতে আপোনাৰ গ' টু মেইন মেনু, এপ্লাই অনলাইন, ইয়াতে আপোনালোকে দেখা পাইছে ছাইডত এপ্লাই অনলাইন, এই অপশ্যনটো আপুনি কি কৰিব লাগিব, ক্লিক কৰি দিব লাগিব। এতিয়া আপোনালোকে ইয়াত দেখা পাইছে প্ৰচিড টু এপ্লাই, এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকক এনেকুৱা পেজ এটা অ'পেন হৈ যাব। ইয়াত দেখা পাইছে অল দ্য ফিল্ডছ আৰ কম্পালচৰি, আপুনি এইটো কিন্তু ফিল কৰিব লাগিব সম্পূৰ্ণ। ইয়াত দেখা পাইছে আপাৰ কাৰণে কৰিব নে লোৱাৰ কাৰণে, যিটো আপোনাৰ ইচ্ছা হয় এইটো আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি ইয়াতে এছিষ্টেণ্ট যিটো হয় এইটো আপুনি চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আপুনি ইয়াতে যিটো আপোনালোকৰ লেংগুৱেজ হয় লেংগুৱেজটো আপুনি কোনটো লেংগুৱেজ কৰিব এইটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। এতিয়া আপোনাৰ যিটো প্লিজ ছিলেক্ট এপ্লাই টেট, আপোনাৰ যিটো টেট হয় আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। আছাম টেট নে চেণ্ট্ৰেল টেট হয় যিটো আপোনাৰ হয় এইটো চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত আপুনি দেখা পাইছে ইণ্টাৰ ইয়'ৰ ফাৰ্ষ্ট নেম দি দিব, লগতে লাষ্ট নেম দি দিব, আপোনাৰ ফোন নম্বৰ ইমেইল ID লগতে আপোনাৰ পাছৱৰ্ড আপুনি ক্ৰিয়েট কৰি ইয়াতে দি দিব লাগিব। দিয়াৰ পিছত আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহি যাব। ইয়াত আপুনি এটা ছাবমিট অপশ্যন পাব। এই ছাবমিট অপশ্যনত ক্লিক কৰি কিন্তু আপোনালোকৰ ফাৰ্ষ্ট প্ৰচেছটো হৈ যাব। তো এনেকৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তো আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু কিবা অসুবিধা পালে কমেণ্টত জনাব। যদি মোৰ চেনেল নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব। আপোনাৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতে এই আপডেটসমূহৰ বিষয়ে গম পায়। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।